আজি ৰাতিপুৱা সময়ত ফ্ৰাইড ৰাইচ বনালোঁ। এয়া ভাইটি আৰু মোৰ কাৰণে ফ্ৰাইড ৰাইচখিনি বনাব ধৰিছোঁ, এগ ফ্ৰাইড ৰাইচ। আৰু মাহঁতে ৰুটি খালে, ৰুটি গাখীৰ। আৰু এয়া বাহিৰত বহি বহি ধুনীয়াকৈ ফ্ৰাইড ৰাইচ খাবলৈ ধৰিছোঁ। ৰাতিপুৱাৰে পৰা বৰষুণে আহি আছে কিনকিনকৈ। বাহিৰত বৰষুণে দি আছে, বৰষুণ কিনকিনকৈ আহি আছে। ফটাফট ঘৰুৱা কামখিনি কিছু আছে, সেই কামখিনি কৰিব ধৰিছোঁ। তাৰপিছত মোৰ আকৌ নিজৰ কিছুমান কাম আছে, সেইখিনি কৰি ফটাফট গাটো ধুই আহিব লাগিব। আৰু এই বাচনখিনি কিছু ধুব লগা আছিলে। এতিয়া পেপাৰখন কিছু সময় পঢ়িম। পেপাৰখন পঢ়ি গাটো ধুই আহিম আৰু। ঘৰৰে কল পকিছিল, এয়া পেপাৰ পঢ়ি পঢ়ি কল খাবলৈ ধৰিছোঁ। খুব টেষ্টি হয় ঘৰৰে কল। আৰু ইপিনে মায়েও ভাতখিনি বনাব ধৰিছে। বৰষুণ কমাই নাই, দিয়ে আছে। গা ধুই আহিলোঁ, এতিয়া অকণমান ক্ৰীম তেল দি দিওঁ। পিছত মেচিনৰ কাম আছে, কামখিনি কৰিলোঁ। আৰু মাৰ ভাত বনোৱা হৈ গৈছে। আৰু এয়া ভাত খাবলৈ বহিছোঁ। আজি যিহেতু ছানডে আছিলে, গোটেইকেইজনে একেলগে ভাত খালোঁ, মাছ চব্জি এনেকৈ। মৰমৰ দলিচা পুঠি আজিলৈ আহিছোঁ।